নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপজ্যোতিয়ে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এজোপা ডালিম দেখিছে না, আমাৰ বাৰীতে লাগিছে দেই। তাৰে এটা ছিঙি নিওঁ, ল'ৰাহঁতক খাবলৈ দিওঁ বোলো। এয়া ডালিমজোপা 12 মাহে লাগি থাকে, কিন্তু ডালিমবোৰ খাবলৈ বেছিকৈ নাপাওঁ। ডালিমবোৰ বেয়া হৈ যায়। এয়া কিছুমান ডাঙৰেই হৈ আছে, আকৌ মাজে মাজে ফুলি আছে। 12 মাহে তেনেকেই থাকে, কিন্তু ডালিমবোৰ মাজে মাজে ক'লা পৰি যায়। আৰু যিটো বুঢ়াও হয় সেইটো খাবলৈ ইমান ভাল নহয়, ৰসটো কম, কিনা ডালিমৰ লেখীয়া নহয়। এইটো ডালিম ছিঙি লৈছোঁ। যি হ'লেও ঘৰুৱা বস্তুটো অকণমান হেৰিটো বেলেগেই। এয়া মালভোগ কল কিনিছিলোঁ, দেখিছেনে? দাম বহুত মালভোগ কলৰ, কিন্তু খাবলৈ ভাল নহয়, কিবা কেঁচেলা কেঁচেল। আৰু এইটো ডালিম এয়া আগতে ছিঙি থোৱা, আজি ছিঙাটো বাৰু নাই কটা। এয়া ল'ৰাটোক কল এটাতো দিয়াই নাই, অকণমান দিছোঁ খাবলৈ। তেওঁ মুখখন চাওকচোন কেনেকুৱা হৈছে, তাকো নাখালেগৈ। এয়া ডালিমবোৰ এনেকুৱা বগা বগা, পুৰত নহয়। বুঢ়া হ'ল, কিন্তু কিনা ডালিমৰ লেখীয়া নহয়। এয়া মই সন্ধ্যা লগা কিনো কৰিলোঁ, তাৰে অকণমান ভিডিঅ' বনালোঁ আৰু আপোনালোকলৈও তাকে শ্বেয়াৰ কৰি দিবলৈ ভিডিঅ' বনালোঁ। ধন্যবাদ সকলোকে, শুভ সন্ধ্যা।